Hello students, আজি আমি ক্লাছ 12 ম্যাথমেটিক্সৰ ইন্টিগ্ৰেলছ নামৰ চেপ্টাৰটোৰ এক্সাৰসাইজ 7.1 কুৱেশ্যন নম্বৰ 6 পৰা সলভ কৰোঁ আহা। ফাৰ্ষ্ট কুৱেশ্যন নম্বৰ 6ত আমাক 4e to the power 3x plus 1 এই ফাংচনটো আমাক ইন্টিগ্ৰেলছ উলিয়াবলৈ কৈছে। আমি কি কৰোঁ ইন্টিগ্ৰেশনটো কেনেকৈ লিখোঁ ইন্টিগ্ৰেশন অফ 4e to the power 3x plus 1 dx মানে আমাক যিটো ফাংচন ইন্টিগ্ৰেশন কৰিব দিছে সেই ফাংচনটো আমি ভিতৰত লিখোঁ আৰু এইফালে ইন্টিগ্ৰেশন লিখোঁ এইফালে dx লিখোঁ বুজি পাইছা এতিয়া আমি এনেকুৱা এটা ফৰ্মুলা পঢ়িছিলোঁ যে যদি ইন্টিগ্ৰেশনৰ ভিতৰত দুটা ফাংচন যদি এড হৈ থাকে তেতিয়াহ'লে কি হয় ইন্টিগ্ৰেশনটো সেপাৰেট হৈ যায় ইন্টিগ্ৰেশন অফ f of x plus g of x dx থাকিলে কি হ'ব এবাৰ ইন্টিগ্ৰেশনটো f of x ৰ লগত হ'ব এবাৰ ইন্টিগ্ৰেশনটো g of x ৰ লগত হ'ব ঠিক তেনেদৰে ইয়াত দুটা ফাংচন আছে এটা 4e to the power 3x এটা +1 তাহলে কি হ'ব এবাৰ ইন্টিগ্ৰেশনটো ইয়াৰ লগত হ'ব এবাৰ ইন্টিগ্ৰেশনটো ইয়াৰ লগত হ'ব তাহলে ইন্টিগ্ৰেশন অফ 4e to the power 3x dx হ'ব প্লাস ইন্টিগ্ৰেশন অফ dx হ'ব তাৰ ভিতৰত আৰু এটা ফৰ্মুলা পঢ়িছিলোঁ যে যদি ইন্টিগ্ৰেশনৰ ভিতৰত যদি কনস্ট্যান্ট এটা মাল্টিপ্লাই হৈ থাকে তাহলে কনস্ট্যান্টটো কি হৈ যায় বাহিৰলৈ ওলাই যায় ঠিক তেনেদৰে e to the power 3x লগত কি কনস্ট্যান্ট মাল্টিপ্লাই